লাগছে না আগৰখিনি ভাল নালাগিল ন মাৰি পাছা পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি মথিয়া বতাহত যেনেকৈ হালে ধুলৰে চেওতে তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনীক দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা হৈ বাঢ়িব যাইছিলে চাগে ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ দেখিলে আহু বুলি নকবা মাজনী তীৰ্থত দেখিলে আহু বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা ঘাম সেই হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী মাজনী হ'বনো পানী লগা অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ ঝুমুৰ নাচি কৰোঁ ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি বীৰবলৰ বেটী মোৰ নাম চামেলি অনবৌ গামোচা বব জানানে অনবৌ আমাক এখন দিবানে অনবৌ গামোচা বব আমাৰ ঘৰৰ এইজনী গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে বৰলৈ নেচপলিন ঘঁহিলি মুখত কিবা কিবি ঘঁহিলি মোৰ জানৈ চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰা ধুনীয়া হৈ পৰিলি এ পিৰিতি 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 মিঠা সুরাদয় পিরিতি 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 মিঠা ভোগনয় পিরিতি 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 উড়ে জীবন থাকিব উড়ে জীবন থাকিব জয় রাম 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 জয় রাম 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 জয় রাম 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 জয় রাম 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 রাম
আৰু আজি যিখন আমাৰ ইয়াতে সভা হৈ গ'ল মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আজি এই পঞ্চায়তত প্ৰায় হাজাৰ সংখ্যক মানুহ আজি ইয়াতে উপস্থিত আছিল আৰু তাৰ তুলনাত প্ৰায় ওচৰতে এখন কংগ্ৰেছৰ সভা আছিল য'ত নেকি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হোৱাৰ কথা আছিল গতিকে মই শুনাত তেওঁ আজি বৰপেটাতো তেওঁ সোমাব নিদিলে আৰু ইয়াতো কি কাৰণত সোমাব দিয়া নাই অলপ পিছত গম পাম কিন্তু আজি তেওঁলোকৰ মিটিংখন নহ'ল গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আজি ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছী যিবিলাক কৰ্মী আছিলে তেওঁলোকেও হয়তো ক'ৰবাত নহয় অনুভৱ কৰিছে যে আমি বিপথে গৈ আছোঁ আৰু সেইকাৰণে হয়তো আজি কংগ্ৰেছৰ লিডাৰবিলাকে তেওঁলোকে নিজৰ কৰ্মী থকাৰ পিছতো তেওঁলোকে আজি সভাসমূহ কৰিব পৰা নাই গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে আমি কাৰোবাৰ বেয়া নহয় কোনো দলৰ বেয়া নহয় গণতন্ত্ৰত এটা বিৰোধী দল থাকিবই কিন্তু আমাৰ পাৰ্টি আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে যিখিনি কাম কৰি গৈছে আমাৰ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই যিধৰণে কাম কৰি গৈছে আমাৰ উন্নয়নৰ কাম কৰি গৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি হাজাৰ হাজাৰ লোক আজি ইয়াতে উপস্থিত হৈছে গতিকে মই আশীৰ্বাদ বিচাৰিম যাতে আমাৰ তিনিগৰাকী প্ৰাৰ্থী খুব সুন্দৰভাৱে জয়ী হৈ আহে